চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ দিন ঘোষণা কৰা হৈছে দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব মেৰ 2 তাৰিখে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু মেৰ 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে আৰু 11 মেত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব পুনৰবাৰ কৈছো 2 মে আৰু 7 মেত পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত 11 মেত ফলাফল ইভিএম নহয় বেলট পেপাৰৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব টাইম এট বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ ফুল প্লেট ব্ৰেকিংৰ সহায়ত এই তথ্য জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব উজনি অসমৰ লগতে বৰাক উপত্যকাত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আমি জনাই আছো 7 মেত হ'ব অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন কোন কোন জিলাত কেতিয়া হ'ব তাৰ স্পেসিফিক তথ্য লৈ আহিছো আৰু মেৰ 11 তাৰিখে ভোট গণনা কৰা হ'ব 11 মেত ভোট গণনা কৰা হ'ব উজনি অসম আৰু বৰাক উপত্যকাত দুটা পৰ্যায়ত ভোট গণনা এটা দিনতে ভোট গণনা হ'ব পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পুনৰবাৰ কৈছো মই অলপ শুদ্ধ কৰি দিছো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত মেৰ 2 তাৰিখে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন মেৰ 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু তাৰ লগতে সমান্তৰালভাৱে আপোনালোকে যদি চাই পঞ্চায়ত নিৰ্বাচনক লৈ 11 মেত ফলাফল ঘোষণা কৰা হ'ব নিৰ্বাচন আয়োগে এই কথা ঘোষণা কৰিছে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব প্লেটত মই আপডেট কৰাৰ বাবে অনুৰোধ কৰিছো নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে ৰাজ্যত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যিক নিৰ্বাচনী আয়োগে সংবাদমেল পাতি এই কথা এই মুহূৰ্তত ঘোষণা কৰিছে গতিকে মেৰ 2 তাৰিখে ক'ত অনুষ্ঠিত হ'ব সেয়াও আমি আপোনালোকক জনাম সবিশেষ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আনহাতে মেৰ 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত উজনি অসমত ভোট গ্ৰহণ হ'ব পঞ্চায়ত নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ত যদি চাই নামনি অসমৰ লগতে হয়তো বৰাক ভেলীত অনুষ্ঠিত হ'ব সকলো কথা আমি আপোনালোকক জনাম আমাৰ লগত মন্তব্য আহি পৰিছে এক্সক্লুসিভ মন্তব্য দেখুৱাই লৈছো তাৰ পাছত কোন জিলাত কেতিয়া হ'ব সেয়া জনাই আছো মন্তব্য শুনক দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াস হ'ব দুটা পৰ্যায়ৰ যে নমিনেশন আছে ফাৰ্স্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্স্ট ফেজ ডিস্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় সৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কচাৰ হেলাকান্দি শ্ৰীভূমি সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবৰী সাউথ সালমাৰা মনকচাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰো হোজাই নগাঁও মৰিগাঁও আৰু দৰং প্ৰথম ফেজ ইলেকশন টু আছে 2-5 2 মে 24 ইলেকশন টাইমিং টু আমি দিছো 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30 লৈকে সেকেন্ড ফেজ ইলেকশন আছে 7-5 7th মে 2025 ৰাতিপুৱা 8:30 পৰা 4:30 লৈকে डेट एंड टाइम ऑफ रिपोल यदि दरकार हो फर्स्ट फेज करने आसे 4 मे 4th मे 2025 एंड सेकेंड फेज करने आसे 9th मे 2025 डेट ऑफ काउंटिंग आसे 11th मे दुटा फेज करने रातिपुआ 8টা বজাৰ পৰা তো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াস হ'ব দুটা পৰ্যায়ৰ যে নমিনেশন আছে ফাৰ্স্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্স্ট ফেজ ডিস্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় সৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কচাৰ হেলাকান্দি শ্ৰীভূমি সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবৰী সাউথ সালমাৰা মনকচাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰো হোজাই নগাঁও মৰিগাঁও আৰু দৰং প্ৰথম ফেজ ইলেকশন টু আছে 2-5 2 মে 24 ইলেকশন টাইমিং টু আমি দিছো 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30 লৈকে সেকেন্ড ফেজ ইলেকশন আছে 7-5 7th মে 2025 ৰাতিপুৱা 8:30 পৰা 4:30 লৈকে डेट एंड टाइम ऑफ रिपोल यदि दरकार हो फर्स्ट फेज करने आसे 4 मे 4th मे 2025 एंड सेकेंड फेज करने आसे 9th मे 2025 डेट ऑफ काउंटिंग
আছে 11th মে দুটাহে ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা তো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ कचार हैलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट आसे धुबरी साउथ सलमारा मनकचार ग्वालपाड़ा बोंगाईगांव बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नौगांव मोरीगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुवा পৰা গধূলি 4:30 সেকেন্ড ফেজ ইলেকশন আছে 7th মে 2025 ৰাতিপুৱা 8:30 পৰা 4:30 ডেট এন্ড টাইম অফ রিপোল যদি দরকার হয় ফার্স্ট ফেজ কাৰণে আছে 4 মে 4th মে 2025 এন্ড সেকেন্ড ফেজ কাৰণে আছে 9th মে 2025 ডেট অফ কাউন্টিং আছে 11th মে দুটাহে ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা তো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ कचार हैलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट आसे धुबरी साउथ सलमारा मनकचार ग्वालपाड़ा बोंगाईगांव बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नौगांव मोरीगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुवा পৰা গধূলি 4:30 সেকেন্ড ফেজ ইলেকশন আছে 7th মে 2025 ৰাতিপুৱা 8:30 পৰা 4:30 ডেট এন্ড টাইম অফ রিপোল যদি দরকার হয় ফার্স্ট ফেজ কাৰণে আছে 4 মে 4th মে 2025 এন্ড সেকেন্ড ফেজ কাৰণে আছে 9th মে 2025 ডেট অফ কাউন্টিং আছে 11th মে দুটাহে ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা তো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ আমি আপোনালোকক জনাই আছো আৰু এই মুহূৰ্তত নতুন আপডেট প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত নিৰ্বাচন অনুষ্ঠিত হ'ব আপোনালোকৰ জিলা চাই লওক যিসকলে আমাক সুধি আছে যে আপোনাৰ জিলাত কেতিয়া নিৰ্বাচন হ'ব তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ প্ৰথম পৰ্যায়ত নিৰ্বাচন অৰ্থাৎ 2 তাৰিখে আপোনালোকৰ নিৰ্বাচন তিনিচুকীয়াৰ লগতে মাজুলী যোৰহাট গোলাঘাট ধেমাজিৰ যিসকলে চাই আছে 2 মেত আপোনালোকৰ তাত পঞ্চায়ত নিৰ্বাচন সমান্তৰালভাৱে লখিমপুৰ শোণিতপুৰ বিশ্বনাথৰ যদি আপুনি বাসিন্দা মেৰ 2 তাৰিখে আপোনালোকৰ তাত নিৰ্বাচন অনুষ্ঠিত হ'ব কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিটো মেৰ 2 তাৰিখে ফাৰ্ষ্ট ফেজত নিৰ্বাচন অনুষ্ঠিত হ'ব হেয়া গম পাই লওক দ্বিতীয় পৰ্যায়ত ক'ত হ'ব ধুবুৰী দক্ষিণ হালমৰা মানকাছাৰ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এইকেইটা প্ৰান্তত এইকেইটা অঞ্চলত গোৱালপাৰা বঙাইগাঁও আদিৰ যদি বাসিন্দা দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ঠিক একেদৰে আপুনি যদি বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰো আদিৰ বাসিন্দা দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 7 মেত নিৰ্বাচন অনুষ্ঠিত হ'ব হুজাই নগাঁও আদিটো মেৰ 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব মৰিগাঁও আৰু দৰঙত মেৰ 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 11 মেত ভোট গণনা হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকা কেৱল উজনি অসম নহয় বৰাক উপত্যকাত নিৰ্বাচন অনুষ্ঠিত হ'ব তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মেৰ 2 তাৰিখে নিৰ্বাচন ঠিক একেদৰে আপুনি যদি বাতৰি চাই আছে আপুনি যদি মাজুলীৰ যোৰহাটৰ গোলাঘাটৰ ধেমাজিৰ মেৰ 2 তাৰিখে আপোনালোকৰ নিৰ্বাচন ঠিক একেদৰে যিসকলে জিলাই চাইছে লখিমপুৰ শোণিতপুৰ বিশ্বনাথ আপোনালোকৰো মেৰ 2 তাৰিখে পঞ্চায়ত নিৰ্বাচন বাতৰিটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় বহুতে এতিয়ালৈকে গম পোৱা নাই কাছাৰ
হাইলাকান্দি শ্ৰীভূমিটো প্ৰথম পৰ্যায়ত মে'ৰ 2 তাৰিখে বৰাক উপত্যকাত নিৰ্বাচন। আপুনি যদি ধুবুৰীৰ পৰা চাই আছে আপোনাৰ নিৰ্বাচন দ্বিতীয় পৰ্যায়ত, সাউথ চালমাৰৰ পৰা চাই আছে আপোনালোকৰ নিৰ্বাচন দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 7 মে'ত নিৰ্বাচন। গোৱালপাৰাৰ পৰা যদি চাই আছে 7 মে'ত নিৰ্বাচন। বঙাইগাঁৱৰ পৰা যদি চাই আছে মে'ৰ 7 তাৰিখে নিৰ্বাচন। বৰপেটা, বজালী, নলবাৰী, কামৰূপ মে'ৰ 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কামৰূপ মেট্ৰ, হোজাই, নগাঁও আদিতো অনুষ্ঠিত হ'ব মে'ৰ 7 তাৰিখে নিৰ্বাচন। যিমান পাৰে সকলোকে জনাই দিয়ক, গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে মৰিগাঁও আৰু দৰঙত যদি চাই আছে নিৰ্বাচন অনুষ্ঠিত হ'ব মে'ৰ 7 তাৰিখে আপোনালোকৰ প্ৰান্তত। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত, দ্বিতীয় পৰ্যায়ত নামনি অসম, নগাঁও আদিত নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে বিভিন্ন জিলাৰ বাসিন্দাই এই মুহূৰ্তত চাই আছে, অপেক্ষাৰ অন্ত পৰিছে। তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, মাজুলী, শিৱসাগৰ, গোলাঘাট, ধেমাজি, তাৰ সমান্তৰালভাৱে মে'ৰ 2 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথত অৰ্থাৎ ফাৰ্ষ্ট ফেজত অনুষ্ঠিত হ'ব এইকেইটা প্ৰান্তত। সমান্তৰালভাৱে যদি চাই কাছাৰ, হাইলাকান্দি শ্ৰীভূমিটো প্ৰথম পৰ্যায়ত মে'ৰ 2 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। ফাৰ্ষ্ট ফেজ ইলেকশ্যন কাছাৰ, হাইলাকান্দি শ্ৰীভূমি। দ্বিতীয় পৰ্যায় ক'ত ক'ত হ'ব? ধুবুৰী, দক্ষিণ হালমৰাত অনুষ্ঠিত হ'ব। সমান্তৰালভাৱে মানকাছাৰত অনুষ্ঠিত হ'ব। গোৱালপাৰা, বঙাইগাঁও আদিতো মে'ৰ 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে। বৰপেটা, বজালী, নলবাৰী, কামৰূপতো অনুষ্ঠিত হ'ব মে'ৰ 7 তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। কামৰূপ মেট্ৰ, হোজাই, নগাঁও আদিতো দ্বিতীয় পৰ্যায়ত অৰ্থাৎ মে'ৰ 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 11 মে'ত ফলাফল ঘোষণা হ'ব। মৰিগাঁও আৰু দৰঙতো অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। বহুতে সুধি আছে যে ক'ত ক'ত হ'ব। বিটু বৰাই হৈছে শিৱসাগৰ ফাৰ্ষ্ট ফেজ মে'ৰ 2 তাৰিখে। আপোনালোকে যদি গম পোৱা নাই কমেণ্ট কৰি সোধক, আমি আপোনালোকক জনাই দিম যে ক'ত ক'ত নিৰ্বাচন অনুষ্ঠিত হ'ব। সমান্তৰালভাৱে বিভিন্নজনে দৰঙত হ'ব ছেকেণ্ড ফেজত, দৰং ছেকেণ্ড ফেজত হ'ব। দৰঙত বহুতে সুধি আছে ছেকেণ্ড ফেজত হ'ব। যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিব শুভেচ্ছা জনাইছোঁ, ভালকৈ খেলক, ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰক, কিয়নো এইবাৰ পঞ্চায়ত নিৰ্বাচনত সদস্য পৰ্যায়ত সম্পূৰ্ণৰূপে ৰাজনীতিৰ পৰা মুক্ত কৰা হ'ব। EVM-ত নহয়, ভাল কথা, বেলট পেপাৰত অনুষ্ঠিত হ'ব। EVM-ৰ খেলি মেলিক লৈ চৰ্চা চলি থাকে, কিন্তু পঞ্চায়ত EVM-ত অনুষ্ঠিত নহয়, বেলট পেপাৰত অনুষ্ঠিত হ'ব। আমি পুনৰবাৰ মন্তব্য আপোনালোকক দেখুৱাই দিয়াৰ চেষ্টা কৰিছোঁ। মন্তব্য শুনক, নিৰ্বাচন আয়োগে কি কৈছিলে, এক্সক্লুচিভ মন্তব্য। দুটা পৰ্যায়ত হ'ব, কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব। দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবুৰী, সাউথ সালমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট এণ্ড টাইম অফ ৰিপোল যদি দৰকাৰ হয়, ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4 মে 2025 এণ্ড সেকেন্ড ফেজ কাৰণে আছে 9 মে 2025। ডেট অফ কাউণ্টিং আছে 11 মে দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। দুটা পৰ্যায়ত হ'ব, কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব। দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিস্ট্রিক্ট আছে ধুবুৰী, সাউথ সালমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7 মে 2025
ৰাতিপুৱা 7:30টাৰ পৰা 4:30টালৈকে ডেট এণ্ড টাইম অফ ৰিপ'ল যদি দৰকাৰ হয় ফাৰ্ষ্ট ফেজ কাৰণে আছে 4 মে 4th মে 2025 এণ্ড সেকেন্ড ফেজ কাৰণে আছে 9th মে 2025 ডেট অফ কাউণ্টিং আছে 11th মে দুটাই ফেজ কাৰণে আৰু আমি আপোনালোকক জনাই আছো আপোনালোকে বিভিন্নজনে প্ৰশ্ন কৰিছে যে কোন জিলাত ক'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত পঞ্চায়ত নিৰ্বাচন অৰ্থাৎ মে 2 তাৰিখে কোন জিলাত কি হ'ব তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মে 2 তাৰিখে ফাৰ্ষ্ট ফেজত পঞ্চায়ত নিৰ্বাচন আপুনি যদি একেখন জিলাৰ পৰা চাই আছে হাজু হক নিৰ্বাচনৰ বাবে মাজুলী যোৰহাট গোলাঘাট ধেমাজি উজনি অসমৰ এই আটাইকেইখন জিলাত মে 2 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব 2 মে প্ৰথম পৰ্যায় লখিমপুৰ শোণিতপুৰ বিশ্বনাথ উত্তৰ অসমৰ পৰা যদি চাই আছে উজনিৰ লগতে মে 2 তাৰিখে আপোনালোকৰ নিৰ্বাচন অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে কাছাৰ হাইলাকান্দি শ্ৰীভূমিটো মে 2 তাৰিখে ফাৰ্ষ্ট ফেজতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়াও ঘোষণা কৰা হৈছে এয়া ফাৰ্ষ্ট পেজৰ কথা জনালো কিন্তু আপোনালোকৰ হয়তো প্ৰশ্ন আছে যে দ্বিতীয় পৰ্যায়ত ক'ত হ'ব ধুবুৰী দক্ষিণ হালপৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও সেকেন্ড ফেজ অৰ্থাৎ 7 মেত নিৰ্বাচন অনুষ্ঠিত হ'ব মেৰ 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব বৰপেটা বজালি নলবাৰী কামৰূপ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সেকেন্ড ফেজত নিৰ্বাচন অনুষ্ঠিত হ'ব কামৰূপ মেট্ৰ' হুজাই নগাঁও আদিটো দ্বিতীয় পৰ্যায়ত অৰ্থাৎ মেৰ 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব মৰিগাঁও দৰঙতো নিৰ্বাচন অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত 7 মেত আৰু 11 মেত ফলাফল ঘোষণা কৰা হ'ব আপুনি কোনখন জিলাৰ পৰা চাই আছে কোনটো পঞ্চায়তৰ পৰা চাই আছে আমাক জনাওক আপোনালোকৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম যেহেতু বহুতে নতুনকৈ লাইভত আহিছে আৰু নিৰ্বাচন আয়োগৰ সংবাদ মেল যদি মিছ কৰিছে লখিমপুৰত কিমান তাৰিখে হ'ব সুধিছে ফাৰ্ষ্ট ফেজ 2 মে মিজানুৰ ৰহমান লখিমপুৰত 2 মেত ফাৰ্ষ্ট ফেজত অনুষ্ঠিত হ'ব নমিনেশ্যন কাইলৈৰ পৰা পাৰিব মীনাক্ষী বৰাই সুধিছে কাইলৈৰ পৰা নমিনেশ্যনৰ সংগ্ৰহ কৰিব পাৰিব গীতাঞ্জলি বিশ্বাসে নমিনেশ্যনৰ সুধিছে কাইলৈৰ পৰা নমিনেশ্যন সংগ্ৰহ কৰিব পাৰিব আব্দুল কালামে নমিনেশ্যনৰ কথা সুধিছে কাইলৈৰ পৰা কৰিব পাৰিব বিশ্বনাথৰ কথা সুধিছে এই মুহূৰ্তত মুকেশ আগৰৱাল বিশ্বনাথত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত মে 2 তাৰিখে ফাৰ্ষ্ট ফেজত অনুষ্ঠিত হ'ব কামৰূপ ৰুৰেলত দ্বিতীয় পৰ্যায় হাবিবুৰ ৰহমান আপুনি সুধিছিলে কাৰ্বি আংলঙতো দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব মৰিগাঁৱত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব সেকেন্ড ফেজত অনুষ্ঠিত হ'ব মৰিগাঁৱত ধুবুৰীত সুধিছে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব এজাজ হুছেইনে সুধিছে ধুবুৰীত কেতিয়া হ'ব সেকেন্ড ফেজত অনুষ্ঠিত হ'ব ধুবুৰীত ঠিক একেদৰে নগাঁৱত কেতিয়া হ'ব কেইবাজনো সুধি আছে নগাঁও সেকেন্ড ফেজ 7 মেত অনুষ্ঠিত হ'ব সেয়া আমি আপোনালোকক জনাই আছো ইভিএম নহয় বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সকলোকে শুভেচ্ছা জনাইছো গতিকে যিসকলে সুধি আছে আমি চেষ্টা কৰিছো যোৰহাটত মৃগেন দত্তই সুধিছে কেতিয়া হ'ব ফাৰ্ষ্ট ফেজ মে 2 তাৰিখে যোৰহাট উজনি অসম আৰু বৰাক ভেলীৰ যিমানবিলাক জিলা আছে ফাৰ্ষ্ট ফেজ মে 2 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি জনাইছে নামনি অসমৰ লগতে মধ্য অসমত যদি চাই তাত কিন্তু কোৱা হৈছে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব কেইকেইটা প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব সেকেন্ড ফেজত অৰ্থাৎ মেৰ 7 তাৰিখে আৰু 11 মেত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা নাইবা ফলাফল ঘোষণা কৰা হ'ব গতিকে পুনৰবাৰ জিলা কেইখন চাই লওক আপোনালোকৰ গাঁৱৰ অঞ্চলত আপোনালোকৰ পঞ্চায়তত এই কথা জনাই দিয়ক দিন ঘোষণা হৈ গ'ল ভালকৈ কাম কৰক সম্পূৰ্ণ ৰাজনীতিৰ পৰা মুক্ত কৰা হ'ব গাঁৱৰ ভাল মানুহজনে প্ৰতিদ্বন্দ্বিতা কৰক তেখেতক ভোট দিয়ক উন্নয়নৰ ব্যৱস্থা কৰক দ্বিতীয় পৰ্যায়ত ধুবুৰী বজালি বৰপেটা নলবাৰী কামৰূপ মানকাছাৰ বঙাইগাঁও আদিত নিৰ্বাচন অনুষ্ঠিত হ'ব গোৱালপাৰাত অনুষ্ঠিত হ'ব কামৰূপ মেট্ৰ' হুজাই নগাঁৱত সেকেন্ড ফেজ মেৰ 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব মৰিগাঁও আৰু দৰঙতো 7 মেত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত আয়োগে এই কথা প্ৰকাশ কৰিছে ঠিক একেদৰে যদি চাই ফাৰ্ষ্ট ফেজত উজনি অসম আৰু বৰাক উপত্যকাত নিৰ্বাচন অনুষ্ঠিত হ'ব ক'ত আকৌ এবাৰ চাই লওক ৰিপিটত আমি কৈ দিছো বাতৰিটো ড্ৰেগ কৰি কৈ দিছো যাতে আপোনালোকে গম পায় তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ এয়া অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত আৰু কাইলৈৰ পৰা নমিনেশ্যন সংগ্ৰহ কৰিব পাৰিব কাইলৈৰ পৰা নমিনেশ্যন সংগ্ৰহ কৰিব পাৰিব ফাৰ্ষ্ট পেজৰ বাবে দ্বিতীয় পৰ্যায়ৰ বাবে 4 তাৰিখৰ পৰা নমিনেশ্যন সংগ্ৰহ কৰিব পাৰিব ইতিমধ্যে সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে পুনৰবাৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিম দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশ্যন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াছ হ'ব দুটা পৰ্যায়ৰ যে নমিনেশ্যন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি শ্ৰীভূমি সেকেন্ড ফেজ ডিষ্ট্ৰিক্ট আছে ধুবৰী সাউথ সালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও
बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नगांव मरिगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुৱাৰ পৰা গধূলি 4:30 লৈকে सेकेंड फेज इलेक्शन आसे 7-5 7th मे 2025 रातिपुৱা 7:30 পৰা 4:30 লৈকে डेट एंड टाइम ऑफ रिपोल यदि दरकार हो फर्स्ट फेज करने आसे 4 मे 4th मे 2025 एंड सेकेंड फेज करने आसे 9th मे 2025 डेट ऑफ काउंटिंग आसे 11th मे दुटा फेज करने रातिपुৱা 8টা বজাৰ পৰা টু দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াস হ'ব দুটা পৰ্যায়ৰ যে নমিনেশন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিস্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ कचार हैलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट आसे धुबरी साउथ सलमारा मनकचार ग्वालपाड़ा बोंगाईगांव बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नगांव मरिगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुৱাৰ পৰা গধূলি 4:30 লৈকে सेकेंड फेज इलेक्शन आसे 7-5 7th मे 2025 रातिपुৱা 7:30 পৰা 4:30 লৈকে डेट एंड टाइम ऑफ रिपोल यदि दरकार हो फर्स्ट फेज करने आसे 4 मे 4th मे 2025 एंड सेकेंड फेज करने आसे 9th मे 2025 डेट ऑफ काउंटिंग आसे 11th मे দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা টু দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াস হ'ব দুটা পৰ্যায়ৰ যে নমিনেশন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিস্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ कचार हैलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट आसे धुबरी साउथ सलमारा मनकचार ग्वालपाड़ा बोंगाईगांव बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नगांव मरिगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुৱাৰ পৰা গধূলি 4:30 লৈকে सेकेंड फेज इलेक्शन आसे 7-5 7th मे 2025 रातिपुৱা 7:30 পৰা 4:30 লৈকে डेट एंड टाइम ऑफ रिपोल यदि दरकार हो फर्स्ट फेज करने आसे 4 मे 4th मे 2025 एंड सेकेंड फेज करने आसे 9th मे 2025 डेट ऑफ काउंटिंग आसे 11th मे দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা টু দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াস হ'ব দুটা পৰ্যায়ৰ যে নমিনেশন আছে ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিস্ট্ৰিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ कचार हैलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट आसे धुबरी साउथ सलमारा मनकचार ग्वालपाड़ा बोंगाईगांव बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नगांव मरिगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुৱাৰ পৰা গধূলি 4:30 লৈকে सेकेंड फेज इलेक्शन आसे 7-5 7th मे 2025 ৰাতিপুৱা 7:30 পৰা 4:30 লৈকে डेट एंड टाइम ऑफ रिपोल यदि दरकार हो फर्स्ट फेज करने आसे 4 मे 4th मे 2025 एंड
सेकेंड फेज কাৰণে আছে 9th May 2025 ডেট অফ কাউন্টিং আছে 11th May দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা তো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াস হ'ব দুটা পৰ্যায়ৰ যে নমিনেশন আছে ফাৰ্স্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্স্ট ফেজ ডিস্ট্রিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় সৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কচাৰ হেলাকান্দি শ্ৰীভূমি सेकेंड फेज डिस्ट्रिक्ट আছে ধুবৰী साउथ सलमारा मनकचार गोवालपाड़ा बोंगाईगांव बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नौगांव मोरीगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 2nd May 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुৱাৰ পৰা গধূলি 4:30 লৈকে सेकेंड फेज इलेक्शन আছে 7-5 7th May 2025 ৰাতিপুৱা 8:30 পৰা 4:30 লৈকে डेट एंड टाइम ऑफ रिपोल यदि दरकार होए फर्स्ट फेज करने आसे 4 May 4th May 2025 एंड सेकेंड फेज करने आसे 9th May 2025 डेट ऑफ काउंटिंग आसे 11th May দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা তো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াস হ'ব দুটা পৰ্যায়ৰ যে নমিনেশন আছে ফাৰ্স্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্স্ট ফেজ ডিস্ট্রিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় সৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ कचार हेलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट আছে ধুবৰী साउथ सलमारा मनकचार गोवालपाड़ा बोंगाईगांव बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नौगांव मोरीगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 2nd May 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुৱাৰ পৰা গধূলি 4:30 লৈকে सेकेंड फेज इलेक्शन আছে 7-5 7th May 2025 ৰাতিপুৱা 8:30 পৰা 4:30 লৈকে डेट एंड टाइम ऑफ रिपोल यदि दरकार होए फर्स्ट फेज करने आसे 4 May 4th May 2025 एंड सेकेंड फेज करने आसे 9th May 2025 डेट ऑफ काउंटिंग आसे 11th May দুটা ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা তো দুটা পৰ্যায়ত হ'ব কিন্তু নমিনেশন দুটা পৰ্যায়ৰ কাৰণে সাইমালটেনিয়াস হ'ব দুটা পৰ্যায়ৰ যে নমিনেশন আছে ফাৰ্স্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্স্ট ফেজ ডিস্ট্রিক্ট আছে তিনসুকিয়া ডিব্ৰুগড় সৰাইদেউ শিৱসাগৰ মাজুলী